4 হুইল ড্ৰাইভো পাব 2 হুইল ড্ৰাইভো পাব ইয়াতে আপোনাৰ যেনেকে পাহাৰৰ কাৰণে পাহাৰৰ সিম্বল আছে আপুনি তাত লগাই ল'ব পাৰিব বৰফৰ কাৰণে অফৰোডৰ কাৰণে হয় যেনেকে আপোনাৰ মৰুভূমিৰ কাৰণে আছে আইচৰ কাৰণে আছে সবতে এক্সট্ৰা আছে আচ্ছা আসসালামু আলাইকুম নমস্কাৰ মাহিন্দ্ৰাই নতুন গাড়ী লঞ্চ কৰি আছে এয়া চাওক আপোনালোকে পুৰা কাভাৰত আছে লঞ্চিঙৰ পিছত আপোনালোকে জানিব পাৰিব যে কি ফিচাৰ্ছৰ সৈতে কি গাড়ী মাহিন্দ্ৰাই আজি লঞ্চ কৰিব গতিকে মই আজি মানে বলক আপোনালোকক দেখুৱাওঁ যে আজি মাহিন্দ্ৰাই গ্ৰাহকৰ সুবিধাৰ্থে অত্যাধুনিক সুবিধা থকা এনে কি গাড়ী লঞ্চ কৰি আছে মাহিন্দ্ৰাই আকৌ বজাৰত মুকলি কৰিব লৈছে অত্যাধুনিক সুবিধা থকা এক নতুন গাড়ী য'ত গ্ৰাহকে কমফৰ্টেবল ফিল কৰিব য'ত গ্ৰাহকে বিগত দিনত নথকা ফিচাৰ্ছ এই বাহনখনত পাব আৰু এই গাড়ী মই আজি আপোনালোকক দেখুৱাম তেজপুৰৰ মিছন চাৰিআলিস্থিত মাহিন্দ্ৰা ডিলাৰৰ পৰা মাহিন্দ্ৰা প্ৰাইভেট ছেক্টৰত এই গাড়ী আজি লঞ্চ হ'ব কোনো নতুন প্ৰডাক্ট নহয় তো আপোনালোকে বহুতেই জানে এখন মাৰ্কেটত ধুনীয়াকৈ এটা ৰোড প্ৰেজেণ্ট লৈ পেলাই আজি 1.5-2 বছৰৰ পৰা ধুনীয়াকৈ কাষ্টমাৰক ছাৰ্ভিচ দিয়া এখন গাড়ী স্কৰপিঅ' এন আপোনালোকে চালে যে স্কৰপিঅ' এন বহুতে হয়তো ভাবি আছে যে স্কৰপিঅ' এনটো মাৰ্কেটত আগৰ পৰাই আছে আকৌ নতুনকৈ লঞ্চৰ কি দৰকাৰ মই আপোনালোকক কওঁ নতুনকৈ লঞ্চ তেতিয়াই হয় যেতিয়া নতুন সুবিধা ইয়াত উপলব্ধ হয় অৰ্থাৎ স্কৰপিঅ' এনত আগত পেনাৰমিক ছানৰুফ নাছিলে এতিয়া পেনাৰমিক ছানৰুফ পাই আছে আৰু নতুন ফিচাৰ্ছ যিসমূহ ফিচাৰ্ছ আগৰ স্কৰপিঅ' এনত নাছিলে সেয়া দেখুৱাম কিন্তু দেখুৱাবলৈ মই সহায় ল'ম ধুনীয়াকৈ যে প্ৰাণজিৎ দা আছে ইয়াত প্ৰাণজিৎ শইকীয়া গতিকে এইগৰাকী প্ৰাণজিৎ দা হয় নমস্কাৰ তেজপুৰ মাহিন্দ্ৰা প্ৰাইভেট ছেক্টৰত তেওঁ আছে গতিকে স্কৰপিঅ' এনটো আগতেই লঞ্চ হৈছে মই কৈছোঁ কিন্তু এতিয়া আকৌ নতুনকৈ স্কৰপিঅ' এন নতুন ফিচাৰ্ছৰ সৈতে লঞ্চ হৈছে অৰ্থাৎ নতুন সুবিধা লঞ্চ হৈছে নতুনকৈ আহিছে আপোনাৰ এইখন ৰিফ্ৰেছ হয় কি আছে ইয়াতে নতুন এলয় আপোনাৰ 18 ইঞ্চৰ নতুন এলয় টাচ স্ক্ৰীন চেঞ্জ হৈছে চেণ্টাৰ কনচলত চেঞ্জ হৈছে চেণ্টাৰ কনচলটো আপোনাৰ চেঞ্জ হৈছে চেণ্টাৰ কনচল চেঞ্জ হৈছে পেনাৰমিক ছানৰুফ আহিছে এয়া চাওক পেনাৰমিক ছানৰুফ দেখুৱাই দিছোঁ আৰু এয়া স্কৰপিঅ' এনৰ ভিতৰ চৰা এয়া আপোনাৰ 542 হয় আপোনাৰ বনেটৰ ওচৰৰ পৰা এইটো একদম পুৰা কমপ্লিট বনেটলৈকে দেখা পাব আপুনি মানে বাম্পাৰ টু বাম্পাৰ ইন ফ্ৰণ্ট অফ বনেট আচ্ছা এয়া দেখুৱাই দিছোঁ আৰু কি সুবিধা আছে এইখিনি বাকীটো আগৰ গাড়ীখনত যিমানখিনি সুবিধা আছিলে গোটেইখিনি সুবিধা ইয়াত এডেড আছেই এনেই যিসকলে স্কৰপিঅ' এন নতুনকৈ ল'ব তেওঁলোকক কৈ দিয়কচোন নৰ্মেলি স্কৰপিঅ' এনত সুবিধা কি আছে স্কৰপিঅ' এনত আপুনি 4 হুইল ড্ৰাইভৰ সুবিধা পাব সৰি ইয়াত 4 হুইল ড্ৰাইভ নকওঁ এইটো আমি ইয়াক কওঁ 4 এক্সপ্ল'ৰ ইয়াত আপোনাৰ কোনো ধৰণৰ এক্সট্ৰা গিয়াৰ লিভাৰ নাথাকে আপোনাৰ গোটেইখিনি শিফট অন ফ্লাই বুলি কয় এইটো আপোনাৰ ইয়াত বুটামতে হ'ব আপোনাৰ ইয়াত যিমানখিনি ফিচাৰ্ছ নাছিলে এতিয়া ইয়াতে আপোনাৰ যিখিনি আপোনাৰ টাৰ্ণ বাই টাৰ্ণ ইণ্ডিকেটৰৰ লগতে আপুনি ইয়াতে পাই যাব এইটো আপোনাৰ আমি কওঁ ব্লাইণ্ড স্পট মনিটৰ বুলি কওঁ আমি এয়াও আছে সুবিধা আৰু আগতে ইয়াত যোনটো ক্লাষ্টাৰ আছে ইণ্ডিকেটৰ দিলে সাইডতটো দেখাব হয় আপুনি যোনটো সাইডে ইণ্ডিকেটৰ দিব সেইটো সাইডৰ যোনটো ব্লাইণ্ড ভিউ মনিটৰ যেটো আপুনি সেই ভিউটো পাব ওয়াৰ ভিএমত নাপায় সেই ভিউটো পাব আৰু ইয়াতে আপোনাৰ এতিয়া আৰু সবতকে ভাল হৈছে যেটো আগতে আপোনাৰ এটো আমাৰ এনালগ আছিলে এটো এতিয়া ডিজিটেল আহি গ'ল এটা ডিজিটেল ক্লাষ্টাৰ হৈ গ'ল ওকে মানে বহুত চেঞ্জিং আহিছে না চেঞ্জিং এখিনি হৈছে হয় ইয়াতে আপোনাৰ যেনেকে পাহাৰৰ কাৰণে পাহাৰৰ সিম্বল আছে আপুনি তাত লগাই ল'ব পাৰিব বৰফৰ কাৰণে অফৰোডৰ কাৰণে হয় যেনেকে আপোনাৰ মৰুভূমিৰ কাৰণে আছে আইচৰ কাৰণে আছে সবতে এক্সট্ৰা আছে আচ্ছা মানে বৰফত গলে গাড়ী বৰফৰ সিগনেলত দিব লাগিব আপুনি দিয়াৰ লগে লগে আপোনাৰ হেমতে আপোনাৰ গাড়ীয়ে নিজে লৈ ল'ব যে আপোনাৰ কোনটো মোড হলে আপোনাৰ গাড়ীখনৰ কাৰণে বেছি সুবিধা হ'ব ফচি নাযাবৰ কাৰণে এটো আপোনাৰ অটোমেটিক নেকি অটোমেটিক এটো অটোমেটিক নহয় অটোমেটিকও পাব মেনুৱেলও পাব 4 হুইল ড্ৰাইভো পাব 2 হুইল ড্ৰাইভো পাব ওয়াও ওয়্যাৰলেছ চাৰ্জাৰ না ওয়্যাৰলেছ চাৰ্জাৰ পাই যাব ইয়াত এলেক্সা কামান আছে আপোনাৰ সবতকে মেইন হৈছে আজিৰ ডেটত আইফোন সবে ইউজ কৰে তো এটো টাইপ সি হয় 65 ওয়াট কুইক চাৰ্জ হ'ব অকল ইয়াতে নহয় আপোনাৰ সেকেন্ড ৰটো আপুনি পাব ওয়্যাৰলেছ চাৰ্জাৰ নহয় এটো মানে পিছফালো 65 ওয়াটৰ টাইপ সি আছে 65 ওয়াটৰ টাইপ সি এসিৰ এক্সট্ৰা এডজাস্টাৰ
পেনাৰমিক ছানৰুফ আগত নাছিলে স্কৰপিঅ এন মডেলত, আৰু নতুন নতুন কিছুমান ফিচাৰ্ছ ইয়াত এড হৈছে। সেই ফিচাৰ্ছৰ কাৰণেই আচলতে নতুনকৈ লঞ্চ হৈছে, অৰ্থাৎ গাড়ী নহয়, নতুন ফিচাৰ্ছ লঞ্চ হৈছে, যাতে আপোনালোকে জানিব পাৰে কি কি হৈছে। আগৰ স্কৰপিঅ এনত আপোনালোকে যিসমূহ সুবিধা পোৱা নাছিলে সেইসমূহ এতিয়া ইয়াত পাব। অফ ৰোডিঙত আমি গাড়ীৰ পাৱাৰ কিমান ইউজ কৰি আছোঁ, এক্সিলাৰেট কৰিলে টৰ্ক তাত কিমান ইউজ হৈ আছে, এয়া গোটেইখিনি আপোনাৰ কেপচাৰ হৈ থাকিব। আপোনাৰ গাড়ী হিলিলেও আপোনাৰ এইটো আহি যাব, এইটো অফ ৰোডত যাব লাগিব। আপোনাৰ ইয়াত কমপ্লিট টায়াৰ ডাইৰেকশ্যন দেখাই থাকিব, কম্পাছ গাড়ী কিমান হিলিছে এয়া আপোনাৰ ইয়াত দেখাই দিব। ভেণ্টিলেটেড চিট ফ্ৰণ্টৰ দুইজনতে আছে। আপোনাৰ ডুৰেল জোনত আছে, যদি এইটো ডুৰেলত আছে তো মই ইয়াত যদি মই ইচ্ছা কৰোঁ আপোনাৰ একদম লোড কৰি ল'ব পাৰিম। মানে এইটো এইটো low চিষ্টেমটো হৈ কি, গ'ল। ধৰক এই চিটটোত ইয়াত এজন বহি আছে হয় আৰু ইয়াত আপুনি চলাই আছে বা আপুনি বহি আছে, আপুনি গৰম বিচাৰি আছে, তেওঁ ঠাণ্ডা বিচাৰি আছে, হ'বনে? পাৰিব। এইফালে গৰম বিচাৰিলে এইফালেও গৰম পাব, এইফালে ঠাণ্ডা বিচাৰিলে এট এ টাইম দুটা ঠাইত দুটা বেলেগ বেলেগ টেম্পাৰেচাৰ ইয়াত ছেট হ'ব। এতিয়া আমাৰ ডিলাৰতে আপোনাৰ বহুত কাষ্টমাৰে নিজৰ নতুন গাড়ীখন লৈ পেলাই PPF কৰে, তো সেই PPFৰ কাৰণে আমাৰ ডিলাৰটো অপশ্যন আহি গৈছে। আৰু সেইটো মাহিন্দ্ৰাই নিজে PPF কৰে এতিয়া। মহিন্দ্ৰাৰ ডিলাৰতে আপোনাৰ PPF হ'ব, 5 ইয়াৰ্ছ ৱাৰেণ্টি পাব, যিটো আপোনাৰ চব গাড়ীৰে প্ৰাইচ বেলেগ বেলেগ। এইটো ষ্টাৰ্ট হয় 65,000ৰ পৰা ষ্টাৰ্ট হয় গাড়ী লৈ। তো স্কৰপিঅ'ত 85,000ত আপোনাৰ হৈ যাব, 5 ইয়াৰ্ছ ৱাৰেণ্টি পাব। অল অভাৰ ইণ্ডিয়াৰ যিকোনো মহিন্দ্ৰাৰ এথৰাইজ ডিলাৰত আপুনি গৈ আপুনি তাৰ ক্লেইম কৰিব পাৰে। এতিয়া PPF কৰাব হ'লে বাহিৰত যাব নালাগে, মাহিন্দ্ৰাই নিজে PPF চিষ্টেম PPFও আছে, আমাৰ চেৰামিকো আছে, চেৰামিক কোটিঙো কৰিব পাৰিব আৰু PPFও কৰিব পাৰিব, দুইটাই আমাৰ ডিলাৰত উপলব্ধ আছে ন? হয়, এতিয়া নিজে কৰিব নিজে। কিন্তু ইয়াত 5 ইয়াৰ্ছ ৱাৰেণ্টি পাব। 5 ইয়াৰ্ছৰ ৱাৰেণ্টিৰ সৈতে আমি PPF কৰি দি আছোঁ।